ইতিমধ্যে গোৱালপাৰাত কোনো উৎপাত কৰিব নোৱাৰিব গোৱালপাৰাত কোনো হুলস্থুল কৰিব নোৱাৰিব যিয়ে বেআইনী কাম কৰিব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত গোৱালপাৰাত কাৰফিউ দিয়া হৈছে আৰু কেনেদৰে বিশাল আৰক্ষী বাহিনী সাজু কৰা হৈছে সেয়া দেখুৱাম গোৱালপাৰা পাইকান ঘেৰিছে ব্লেক কমাণ্ডোই পাইকান অঞ্চল ঘেৰি ধৰিছে ব্লেক কমাণ্ডোই আৰক্ষীয়ে ঘৰে ঘৰে গৈ সতৰ্কবাণী জাৰি কৰিছে এফালৰ পৰা অভিযান চলাইছে যিসকলে আক্ৰমণ কৰিছিল আৰক্ষীক তেওঁলোকক চিনাক্ত কৰিছে কোনো হাৰি নাযায় জাৰি কৰি দিয়া হৈছে কাৰফিউ গোৱালপাৰাৰ এই মুহূৰ্তত কাৰফিউ আৰক্ষীৰ গাত হাত দিয়া আৰক্ষী আক্ৰমণৰ উচতনি দিয়া কাকো এৰি দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে নিশাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত এয়া গোৱালপাৰাৰ ৰাজপথৰ দৃশ্য নিশাৰ দৃশ্য আৰু এনে পৰিৱেশে 2011 চনৰ বৰপেটা কাণ্ডলৈ আপোনাক মনত পেলাই দিব এনআৰসি পাইলট প্ৰজেক্টৰ সময়ত কেনে পৰিৱেশ সৃষ্টি কৰা হৈছিল বৰপেটাত এই ঘটনালৈ আপোনাক মনত পেলাই দিব আৰু এতিয়া ব্লেক কমাণ্ডো সিআৰপিএফ সকলো ঘূৰিছে এয়া দিনৰ দৃশ্য দেখুৱাইছো আৰু এয়া নিশাৰ দৃশ্য আমি দুটা দৃশ্য আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত গোৱালপাৰাত বৰ্তমান কাৰফিউ কি কাৰণে কাৰফিউ দিব লগা হৈছে সেয়াও আমি আপোনালোকক দেখুৱাম আমাৰ হাতত কেইবাটাও দৃশ্য আছে এটা এটাকৈ আমি সকলো দৃশ্য দেখুৱাম নজৰ ৰাখিছে আৰক্ষীয়ে মুঠৰ ওপৰত ইতিমধ্যে গোৱালপাৰাত কোনো উৎপাত কৰিব নোৱাৰিব গোৱালপাৰাত কোনো হুলস্থুল কৰিব নোৱাৰিব যিয়ে বেআইনী কাম কৰিব তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মুহূৰ্তত গোৱালপাৰাত কাৰফিউ দিয়া হৈছে আৰু কেনেদৰে বিশাল আৰক্ষী বাহিনী সাজু কৰা হৈছে সেয়া দেখুৱাম গোৱালপাৰা পাইকান ঘেৰিছে ব্লেক কমাণ্ডোই পাইকান অঞ্চল ঘেৰি ধৰিছে ব্লেক কমাণ্ডোই আৰক্ষীয়ে ঘৰে ঘৰে গৈ সতৰ্কবাণী জাৰি কৰিছে এফালৰ পৰা অভিযান চলাইছে যিসকলে আক্ৰমণ কৰিছিল আৰক্ষীক তেওঁলোকক চিনাক্ত কৰিছে কোনো হাৰি নাযায় জাৰি কৰি দিয়া হৈছে কাৰফিউ গোৱালপাৰাৰ এই মুহূৰ্তত কাৰফিউ আৰক্ষীৰ গাত হাত দিয়া আৰক্ষী আক্ৰমণৰ উচতনি দিয়া কাকো এৰি দিয়া নহ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে নিশাৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত এয়া গোৱালপাৰাৰ ৰাজপথৰ দৃশ্য নিশাৰ দৃশ্য আৰু এনে পৰিৱেশে 2011 চনৰ বৰপেটা কাণ্ডলৈ আপোনাক মনত পেলাই দিব এনআৰসি পাইলট প্ৰজেক্টৰ সময়ত কেনে পৰিৱেশ সৃষ্টি কৰা হৈছিল বৰপেটাত এই ঘটনালৈ আপোনাক মনত পেলাই দিব আৰু এতিয়া ব্লেক কমাণ্ডো সিআৰপিএফ সকলো ঘূৰিছে এয়া দিনৰ দৃশ্য দেখুৱাইছো আৰু এয়া নিশাৰ দৃশ্য আমি দুটা দৃশ্য আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত গোৱালপাৰাত বৰ্তমান কাৰফিউ কি কাৰণে কাৰফিউ দিব লগা হৈছে সেয়াও আমি আপোনালোকক দেখুৱাম আমাৰ হাতত কেইবাটাও দৃশ্য আছে এটা এটাকৈ আমি সকলো দৃশ্য দেখুৱাম নজৰ ৰাখিছে আৰক্ষীয়ে মুঠৰ ওপৰত NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা